হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু পিঠা পনা বনাইছেনে? কাইলৈ উৰুকা। আজি মই এতিয়া এনেকৈ তিলপিঠা বনাই আছোঁ ৰাতি অকলে সেইটো কাৰণে এতিয়া ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে বাৰু কি কি পিঠা পনা বনাইছে জনাবচোন। মই এইবাৰ অকল তিলপিঠাহে বনাইছোঁ আৰু কাইলৈ কি পাৰোঁ বনাম। আৰু ৰাইজসকল, আপোনালোকে পিঠা পনা বনাইছেনে? কাইলৈ উৰুকা। আজিয়ে মই কেইটামান পিঠা বনাইছোঁ। ৰাতি বহুত পৰ হ'ল। ৰাতি এনেকৈ নিজানত বনাই ভাল লাগে। দিনত কাম কৰি আৰু পিঠাকেইটা খুন্দি থলোঁ আৰু ৰাতি বনাই আছোঁ। আপোনালোকে কেনেধৰণে বনাই পিঠা? মোৰ আৰু পিঠাকেইটা চাওকচোন, মানুহ যদি চাই যেনেকুৱা আৰু মানুহ তেনেকুৱা পিঠা বনিছে দেই। লিহিলি বনাব নাজানো, একদম আঙুলিটোৰ নিচিনা বনাই কিছুমানে, বৰ ধুনীয়া দেখি। আৰু মোৰ পিঠাকেইটা দেখিবলৈ এনেকুৱা ঢপলা কিন্তু খাবলৈ বহুত টেষ্টি হয় দেই। আহিব মাঘৰ বিহুত। কাৰ কাৰ খাবলৈ মন যায় পিঠা মোৰ হাতৰ। এইফালে তিলপিঠা খাবলৈ আহিব দেই। এইখিনি পিঠা বনালোঁ, তিলপিঠা। মই কেনেকৈ পিঠা বনাওঁ চাওক। এইখন টাৱাৰ আৰু চালনী দি এনেকৈ চালি। ৰাইজসকল, ৰাতি বহুত পৰ হ'ল আৰু মই এনেকৈ যে পিঠা বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু ৰাতি বহুত পৰ হ'ল বাবে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। কাইলৈ মাঘৰ বিহু, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে ভাল ধৰণে উদযাপন কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।